Hello everyone, welcome to my YouTube channel. GKB Automobiles পৰা এটি নতুন ভিডিঅ লৈ আপোনালোকক স্বাগতম জনালো। TVS Motor Company এখন নতুন স্কুটাৰ বজাৰত মুকলি কৰিছে। যিখন স্কুটাৰ লঞ্চ হৈ বজাৰত বিশেষ আসন দখল কৰিছে। যিখন স্কুটাৰত আছে আপোনাৰ বেষ্ট টেকনলজি, ষ্টাইলি এণ্ড কমফৰ্ট, লগতে চাৰ্জিং পইণ্ট, ফ্ৰণ্ট ফুয়েল সিস্টেম, লং সিট সকলো সুবিধা এইখন স্কুটাৰত আপোনালোকে পাব। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু কি কি সুবিধানো আছে আপোনাক এফালৰ পৰা মই জনাই দি আছোঁ। প্ৰথমতে আপোনালোকক মই ভাইজাৰটো দেখাইছোঁ, পিয়ানো ব্লেক। লগত আছে ইয়াত যিটো গাড়ীখনৰ কালাৰ হ'ল আপোনাৰ কপাৰ ব্ৰাউন, ব্লেকৰ লগত ব্ৰাউনটো মিক্স কৰিছে। চ' ডেট ইজ ভেৰি গুড, দেখাত বিৰাট ধুনীয়া লাগিছে। ফুল LED হেডলেম্প, হেডলেম্পটো ফুল LED হয়, লগত স্মাৰ্ট কানেক্টৰ সুবিধা আছে। ফ্ৰণ্ট বডি লগত নম্বৰ প্লেটৰ লগত সুবিধা আছে আৰু ইয়াত TVS লগো দি দিছে। এইখন স্কুটাৰৰ বিশেষ মন কৰিবলগীয়া কথাটো হ'ল ইয়াত ফুল DRL কানেক্টিভিটি দি দিছে, যিটো কাৰণত স্কুটাৰখন দেখাত বিৰাট ধুনীয়া লাগিছে। আপোনালোকে নিশ্চয় দেখিছে, ফ্ৰণ্টৰ পৰা বিৰাট ধুনীয়া লাগে আৰু ৰাতিৰ এন্ধাৰত এই DRLটোৰ কাৰণে গাড়ীখন দেখাত এটা বেলেগ লুক হয়, যাৰ কাৰণে বজাৰৰ বিশেষ আসন দখল কৰি আছে ইতিমধ্যে। ফুল DRL লগত আকৌ ব্লেক পিয়ানো দি দিছে, যোনটো কালাৰ মিক্সিং বিৰাট ধুনীয়া। ফ্ৰণ্ট ফেণ্ডাৰটো মেটেলিক কৰি দিছে আৰু ইয়াত যিটো DRL দিয়া আছে ফ্ৰণ্টত, এইটো 2-in-1 হয়। ইয়াত আপোনাৰ DRLৰ লগত আপোনাৰ যোনটো টাৰ্ণ ছিগনেলৰ কাম কৰিব, আৰু যিটো এখন গাড়ীত TVS ইণ্টেলিগো ছিষ্টেম আছে। যদি আপোনাৰ ট্ৰেফিক জামত ষ্টাৰ্টটো কিবা কাৰণত বন্ধ হৈ যায়, তেতিয়া আপোনালোকে একদম কোনো কথা নাই, আপুনি ব্ৰেকটো অকণমান পুছ কৰি এক্সেলাৰেটৰটো দবাই দিলে আপোনাৰ গাড়ীখন ষ্টাৰ্ট হৈ যাব। লগত আপোনাৰ যোনটো ফ্ল'ৰবোৰ্ডটো যথেষ্ট আহল বহল। ইয়াত আপোনালোকে এটা চিলিণ্ডাৰ ধুনীয়াকৈ ইয়াত লৈ যাব পাৰিব। আৰু ইয়াত 5.8 লিটাৰ পেট্ৰল টেংকি আছে, তলত আছে। আপোনালোকে নাভাবিব যে তলত টেংকি থকাৰ কাৰণে আপুনি হেভি বস্তু ল'ব নোৱাৰিব, কিন্তু আপুনি যিকোনো হেভি বস্তু ল'ব পাৰিব, যিহেতু টেংকিটো মেইন থেচিছৰ তলত আছে। গতিকে যি থেচিছৰ ওপৰত থাকিব আপোনাৰ টেংকিটো কোনো ইয়াত প্ৰভাৱ নপৰে। আৰু টেংকিৰ তলতো আপোনাৰ ধুনীয়াখন এখন ডাৰ্ট আপোনাৰ বৰ্ড দিয়া আছে, গতিকে তলৰ ফালৰ পৰা কোনো প্ৰব্লেম নাই। এই চিষ্টেম বিৰাট ধুনীয়া। আপুনি যেতিয়া তেল ভৰাব, তেতিয়া আপুনি তেল ভৰালে পিছৰ চিটটো খুলিব নালাগে, চব আগফালে ব্যৱস্থা কৰা আছে। আপোনাৰ আগফালে ব্যৱস্থা কৰা আছে, মই দেখাই দিম বাৰু কেনেকৈ খুলিব লাগে। ইয়াত আপুনি ইয়াতে তেলটো ভৰাব পাৰিব, পিছৰ চিটলৈ কোনো ইয়াত ব্যৱস্থা নাই। আৰু ছাইড পেনেলটো আপোনাৰ ফুল মেটেলিক হয়। ফুড টেষ্টটো ইয়াত দি দিছে। আৰু আমি বেক চাইডত চাব বিচাৰোঁ, যদি বেক চাইডটো আপোনাৰ ফুল DRL হয়। ইয়াতো আপোনাৰ টাৰ্ণ ছিগনেলটো 2-in-1 হয়। ছাইডত আপোনাৰ টাৰ্ণ ছিগনেল মাৰিব আৰু মিডিলত আপোনাৰ বেকলাইটৰ কাম কৰিব। ইয়াতো পিয়ানো ব্লেকৰ লগত কপাৰ ব্ৰাউন দি দিছে। চ' কালাৰ মিক্সিং ইজ ভেৰি গুড। ইয়াৰ ৰিফ্লেক্টৰ আছে, ইয়াত নম্বৰ প্লেটৰ লগাৰ সুবিধা ব্যৱস্থা আছে। ভেৰি কমফৰ্ট হয়, লং চিট হয় এণ্ড ভেৰি কমফৰ্ট। ঠিক তেনেদৰে লেফ্ট ছাইডতো আপোনাৰ এইটো ফুল মেটেলিক বডি হয়। এইটো আপোনাৰ কিকৰ সুবিধা আছে, লগত ফুটৰেছ আছে, লেডিড ফুটৰেছ আছে। চবখিনি সুবিধা আপুনি এইখন স্কুটাৰত পাব। লগতে আছে আপোনাৰ ইয়াত ছাইড চেঞ্চৰ লগোৱা আছে। এতিয়া আপোনালোকক মই জনাই আছোঁ ফুয়েল টেংকৰ কেপটো কেনেকৈ খুলিব লাগিব। একেবাৰে ইজি হয়, আৰু পুছ কৰি ৰাইট চাইডে ঘূৰাই দিব, এয়া আপোনাৰ টেংকি খোলা গ'ল। আৰু এইটো মাৰিবৰ কাৰণে আপুনি জাষ্ট পুছ কৰিলে হ'ল, বৰ্তমান মৰা গ'ল। ফুয়েল টেংক কেপটো খুলিবৰ কাৰণে ৰাইট চাইডে ঘূৰাব লাগিব পুছ কৰি, আৰু ছিটটো খুলিবৰ কাৰণে আপুনি লেফ্ট চাইডে মই ঘূৰাই দিলোঁ, এয়া আপোনাৰ টেংকিটো খোলা গ'ল। লগতে আপোনাৰ ছিটটো খুলিছে ইফালে, আৰু ছিটটো চাব আপোনাৰ এইটো যথেষ্ট আহল বহল হয়। দুটা আপুনি হেলমেট ধুনীয়াকৈ ইয়াত ৰাখাব পাৰিব। 33 লিটাৰৰ হয়। ইয়াৰ দুটা হেলমেটৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰি দিছে। লগতে আপোনাৰ এইটো আপুনি চাব, যদি হেলমেটৰ আপুনি নাভাবিব যে হেলমেটটো ইয়াত থ'লে ইয়াত টাচ কৰিব, ইয়াতো আপোনাৰ এইটো আপোনাৰ
দেখিছে প্ৰেছ কৰিছোঁ সোমাই গৈছে ভিতৰত, গতিকে আপোনাৰ হেলমেটৰ কোনো শ্বট নপৰে। ফ্ৰণ্টত আপোনাৰ ইয়াত হুক ছিষ্টেম আছে এটা, আপুনি ইয়াত ধৰক 2 কেজি ওজনৰ ধুনীয়াকৈ বয় বস্তু ল'ব পাৰিব। লগতে আপোনাৰ ইয়াত চাৰ্জিঙৰ ছিষ্টেম আছে, ইয়াত আপুনি চাৰ্জ কৰিব পাৰিব, যি মোবাইলটো হ'ব পানী বটলত ইয়াত ৰাখিব পাৰিব, সেইটো সুবিধা আপোনাক দি দিছে। আগৰ যিখন আমাৰ জুপিটাৰ আছিলে 110cc, সেইখনত আপোনাৰ হাজাৰ ছিষ্টেমটো দিয়া নাছিলে, কিন্তু এইখনত দি দিছে। আপোনাৰ ৰাইট লেফ্ট কৰিলে ইণ্ডিকেটৰ জ্বলিব, এই ৰাইট কৰিলোঁ এয়া ইণ্ডিকেটৰ লাইট, আৰু লেফ্ট কৰিলোঁ এই ইণ্ডিকেটৰ জ্বলিছে। যদি আপোনালোকে হাজাৰ ছিষ্টেম ইউজ কৰে 4 ইণ্ডিকেটৰ লাইট জ্বলিবৰ কাৰণে অনলি 4-5 ছেকেণ্ড আপুনি ইয়াত পুষ্ট কৰিলে হ'ল। পুষ্ট কৰিলে আপোনাৰ 4 ইণ্ডিকেটৰ লাইট জ্বলিব। মই বাৰু পুষ্ট কৰি দিছোঁ, এয়া অনলি 2 ছেকেণ্ড, 2 ছেকেণ্ডত আপোনাৰ 4 ইণ্ডিকেটৰ লাইট জ্বলিছে। আপোনাৰ চাওক আগফালৰ পৰা, যিহেতু 2-in-1 ছিষ্টেম হয়, আপোনাৰ চাওক কি দেখাত কি ধুনীয়া লাগিছে। আপোনাৰ ৰাইট লেফ্ট টাৰ্ণ ছিগনেল বৰ্তমান চলি আছে আৰু দেখাত বিৰাট ধুনীয়া লাগিছে, লুকটো বিৰাট ধুনীয়া। এবাৰ পিছফালেও আপুনি চাব পাৰিব, পিছফালৰ লুকটো বিৰাট ধুনীয়া লাগিব। যিহেতু DRL কানেক্টিভিটি হয়, এয়া পিছফালেও বিৰাট ধুনীয়া লাগিছে। 4 ইণ্ডিকেটৰ লাইটৰ যিটো হাজাৰ ছিষ্টেম আছে, আগৰখনত নাছিলে, এইখনত দিছে। ইয়াত বিৰাট ধুনীয়া লাগিছে বৰ্তমান। মিটাৰ এছেম্বলিটো ফুল ডিজিটেল মিটাৰ এছেম্বলি হয়। আপুনি ইয়াত কানেক্টিভিটি বহুত ফিচাৰ্ছ চবখিনি ইয়াত পাব। লগত আপোনাৰ স্পীডটো কিমান চলিছে সেইটো আপুনি ইয়াত শ্ব' কৰিব। আৰু ইয়াত আপোনাৰ ব্ৰেকিঙৰ লগত লক ছিষ্টেম দি দিছে, এইটো ইজি হয়। এয়া ব্ৰেকটো লক হৈ গ'ল, আৰু এইটো লক খুলিবৰ কাৰণে একো কৰিব নহয়, জাষ্ট আপুনি ইয়াত অকণ প্ৰেছ কৰিলে হৈ গ'ল, এই লকটো খুলি গ'ল। এখন স্কুটাৰত যিখিনি ফিচাৰ্ছ থাকিব লাগে, বৰ্তমান TVS জুপিটাৰ 110cc যিখন নতুন স্কুটাৰ TVS মটৰ কোম্পানীয়ে লঞ্চ কৰিছে, এইখনত সকলোখিনি সুবিধা দিয়া বুলি আপোনাক ক'ব পাৰোঁ। আৰু লুকটো বিৰাট ধুনীয়া। ইয়াৰ মাইলেজৰ ক্ষেত্ৰত ক'বলৈ গ'লে 50+ পাবই আপুনি, কোনো কথা নাই। মাইলেজৰ পৰা জুপিটাৰ আগৰ পৰাই ভাল মাইলেজ দি আছে, এইখনো ভাল মাইলেজ দিছে। এতিয়া মই শেষত আপোনাৰ গাড়ীখন একবাৰ ষ্টাৰ্ট কৰি দেখাই দি আছোঁ। ষ্টাৰ্টটো আপোনাৰ চাইলেণ্ট হয়, জাষ্ট পুছ কৰি পেলাই একবাৰ প্ৰেছ কৰি দিলে হৈ গ'ল। এয়া ষ্টাৰ্টত বিৰাট চাইলেণ্ট হয় আৰু বিৰাট ইজি হয়। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। আপোনালোকৰ সমৰ্থন পোৱাৰ আশাৰে ধন্যবাদ।